আজি দ্বিতীয়টো দিনাও পাৱৈ চাহ বাগিচাত প্ৰতিবাদ দুদিন ধৰি পাৱৈ চাহ বাগিচাত কৰ্মবিৰতি চাহ শ্ৰমিকে হাড় ভঙা পৰিশ্ৰম কৰি দুৰ্গোৎসৱৰ সময়ত বছৰেকত এবাৰ বোনাছ টকা কেইটাৰ বাবে আশাৰে বাট চায় কিন্তু যুগ যুগ ধৰি মালিক পক্ষই শ্ৰমিকৰ ওপৰত কৰা শোষণ আৰু বঞ্চনা যেন শেষ নহব কিয়নো নিজৰ প্ৰাপ্যৰ বোনাছৰ টকা কেইটাও মালিক গোষ্ঠীয়ে শ্ৰমিকক পৰিশোধ কৰিব নোৱাৰাটো ৰহস্যৰ বিষয় যাৰ বাবে আজি দুদিন ধৰি পাৱৈ চাহ বাগিচাত প্ৰতিবাদ অব্যাহত আছে চাহ বাগিচাত চাহপাত ছিঙিবৰ বাবে নাই বনোৱা মালিক পক্ষই দুই কিস্তিত বোনাছ দিবলৈ সাজু হোৱা বিষয়টোত সন্তুষ্ট নহয় পাৱৈ চাহ বাগিচাবাসী ৰাইজ মুঠতে কোনে কেনেকৈ কিহৰ বাবে দুটা কিস্তিত বোনাছ আদায় দিয়াৰ চূড়ান্ত সিদ্ধান্তত উপনীত হ'ল তেওঁ লোকে আহি বুজনি দিলেহে শ্ৰমিক ৰাইজ শান্ত হ'ব আনহাতে পূৰ্বেও পাৱৈ চাহ বাগিচাত গুলী চালনাৰ ঘটনা ঘটিছিল যাৰ বাবে আজি পৰিস্থিতি বেয়ালৈ গতি কৰাৰ উমান পাই পাৱৈ চাহ বাগিচাই পুলিচ আৰু CRPF বাহিনী মুতায়ন কৰি থৈছে আজি পাৱৈ চাহ বাগিচাত যি পৰিৱেশ হৈ আছে তাৰ একমাত্ৰ কাৰণটো হৈছে দুৰ্গা পূজাৰ সময়ত চাহ শ্ৰমিকে যি 20% লাভ কৰে তাৰ বাবে যোৱা দিনটো পাৱৈ চাহ বাগিচা সম্পূৰ্ণভাৱে বন্ধ দিয়া হৈছিলে আৰু সেই বন্ধ দিয়া সময়ত আমাৰ পাৱৈ চাহ বাগিচাৰ কৰ্তৃপক্ষক আমি জনাইছিলোঁ আৰু তেখেতক স্মাৰক পত্ৰ দিয়া হৈছিলে যে পাৱৈ চাহ বাগিচাৰ শ্ৰমিকৰ যি বোনাছ আছে এক কিস্তিতে 20% দিব লাগে কিন্তু যোৱাকালি আমাক পাৱৈ চাহ বাগিচাৰ মেনেজাৰে জনালে যে এই 24 আমাৰ কালি দিনটোতে আমাৰ পাৱৈ চাহ বাগিচাৰ যি বোনাছ আছে সেই বোনাছটো ফাইনেল হ'ব আৰু আমি একটামান বজাত গম পাইছোঁ যে আমাৰ পাৱৈ চাহ বাগিচাৰ যি বোনাছ আছে দুভাগ হৈছে 16% দুৰ্গা পূজাত হ'ব আৰু তাৰে 4% বোলে এই বিহুত দিয়া হ'ব কিন্তু এই কথাটো আমাৰ পাৱৈ চাহ বাগিচাৰ কোনো শ্ৰমিকে মানি লোৱা নাই আৰু যিজনে এই এগ্ৰিমেণ্টটো ফাইনেল কৰিছে তেওঁ কিন্তু ইয়াত আহি এই শ্ৰমিকক বুজাই দিব লাগে যিহেতু আমাৰ এই শ্ৰমিকসকলক লৈয়ে তেওঁলোকে আজি ট্ৰেড ইউনিয়ন কৰি আছে কিন্তু তেওঁলোকৰ কথা তেওঁলোকৰ মত নোলোৱাকৈ তেওঁলোকে কেনেকুৱাকৈ ফাইনেল কৰিছে আমি এই কথা কোনো কাৰণতে মানি নলওঁ আৰু তেওঁলোকে যেতিয়ালৈকে এই বস্তুটো ক্লিয়াৰ কৰি নিদিব তেতিয়ালৈকে ধাৰাবাহিকভাৱে এইদৰে আন্দোলন চলি থাকিব যাৰ বাবে একমাত্ৰ বাগানৰ আমাৰ মালিক পক্ষই দায়ী হ'ব আৰু ACMSৰ মাৰ্ঘেটা শাখাৰ সম্পাদক হৰিনন্দ গড়ে হ'ব কাৰণ আমি ইমান কেইদিন আগতে আপোনালোকে নিজে চালে যে ইমান ৰ'দৰ তাপত আমাৰ চাহ শ্ৰমিকসকলে কাম কৰিছে কিন্তু ইমান কষ্টত কাম কৰাৰ পাছতো আজি আমাৰ শ্ৰমিকসকলৰ আমি কেতিয়াবা চাব বোনাছৰ সময়ত আমাৰ আন্দোলন কৰিব লাগে কেতিয়াবা গ্ৰেজুৱেটিৰ কাৰণে আন্দোলন কৰিব লাগে কেতিয়াবা PFৰ কাৰণে এই বস্তুবিলাক যাতে শেষ হ'ব লাগে আৰু আমাৰ যিসকল এই আমাৰ চাহ শ্ৰমিকৰ মানে নেতৃত্ব লোৱা লিডাৰসকল আছে তেওঁলোকে এই কথাবিলাক চকু দিব লাগে যে আমাৰ শ্ৰমিকসকলে কি বিচাৰি আছে তেওঁলোকে যিটো বিচাৰি আছে এই কামটো তেওঁলোকে নকৰাকৈ বেলেগভাৱে এটা ব্যৱস্থা কৰিছে যিটো আমি কোনো কাৰণেই মানি নলওঁ আৰু যদি তেওঁলোকে সেইটো ব্যৱস্থা নকৰে আৰু হৰিনন্দ গড়ে ইয়াত অহাটো চবেই বিচাৰিছে সকলোৱে বিচাৰিছে কাৰণ ইয়াত আজি আমাৰ এই আমাৰ আন্দোলনত ACMSৰ দুটা ইউনিটৰ সেক্ৰেটাৰী প্ৰেছিডেণ্ট উপস্থিত আছে তেওঁলোকে এটা কথা আমাক বাৰে কালিৰ পৰা জনাই আছে ইউনিটৰ সেক্ৰেটাৰী প্ৰেছিডেণ্ট কোনো ধৰণৰ বোলে জাননী দিয়া নাই তেওঁলোকে বাৰে প্ৰতি বোলে ফোন যোগেদি হৰিনন্দ গড়ক জনাইছে যে বাগানৰ এই পাৱৈ বাগানৰ বোনাছটো এক কিস্তিতে 20% হ'ব লাগে কিন্তু এইটোক অৱমাননা কৰি হৰিনন্দ গড়ে কি ধৰণৰ নেতৃত্বত এইটো ব্যৱস্থা কৰিছে তাৰ কাৰণে তেখেত আহি ইয়াত ৰিপ্লাই দিব লাগিব অন্যথা আজি ACMSৰ কাৰ্যালয় ঘেৰাও কৰাৰ এটা কাৰ্যসূচী হ'ব পাৰে ধন্যবাদ ACMSৰ কেন্দ্ৰীয় কাৰ্যালয় একবাৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত এইটো কেতিয়া সলনি নহয় এইটোক লৈ কি ক'ব আমি এইটো কথা ACMSৰ কেন্দ্ৰীয় কাৰ্যালয়ত যিটো চুক্তি আপুনি যিটো আমাক সুধিছে আমি এইটো কথা অৱগত যে এই যিটো চুক্তি হৈ গৈছে এই চুক্তিটো বাতিল হ'ব নোৱাৰে কিন্তু তাৰ কাৰণে যিসকলে কৰিছে তেওঁলোকে ব্যৱস্থা আমাক দিব লাগিব কাৰণ ACMSৰ যিজন আজি সম্পাদকে এইটো ফাইনেল কৰিলে তেওঁ আহি কি কাৰণত কৰা হ'ল আমাৰ পাৱৈ চাহ বাগিচা বন্ধ বুলি আজি কোনো ৰাইজে ক'ব জানো লছ হয় বুলি কোনোবা ক'ব আজি আপোনালোকে ক'ব পাৰিব নেকি পাৱৈ চাহ বাগিচা লছত যায় বোলে কোনো এটা কাৰণত ক'ব নোৱাৰোঁ কিন্তু ইমান দিনে ৰাতি কাম কৰাৰ পাছত ইমান আজি আমাৰ বাগান লোকচান চলিছে বুলি প্ৰতিটো জেগাত মেইনটেজ কমাইছে আমাৰ মেডিকেলে হওক আমাৰ বাংলোৰ হওক বা চকীদাৰ হওক বা বিভিন্ন ক্ষেত্ৰত আমাৰ লছ বুলি এই কথাখিনি হৈ আছে কিন্তু আমি জনাততো কোনো ধৰণৰ লছ আমাৰ পাৱৈ চাহ বাগিচাত হোৱা নাই আমি কেনেকুৱা মানি ল'ম আৰু হৰিনন্দ গড়ে যদি সেইটো কৰিছে বা কেন্দ্ৰীয় সমিতিৰ যিটো বিষয়ববীয়া তেওঁলোকে কৰিছে তেওঁলোকে জানিব আমি যোৱাকালি গম পাইছোঁ আমাৰ একেটা কোম্পানীৰ হাতীকুলি হাতীআলি এই বাগিচাসমূহতো কিন্তু আজিৰ দিনতো ধাৰণা কাৰ্যসূচী আছে আপোনালোকে নিশ্চয় গম পাব কাৰণ তেওঁলোকে যিটো চুক্তি কৰিছে সেইটো সলনি হ'ব নহ'ব পাছৰ কথা কিন্তু যিজনে কৰিছে তেওঁ কিন্তু ইয়াৰ এই সমাধানটো আমাক দিব লাগিব আমি এইটো বিচাৰিছোঁ
হুলস্থুলীয়া পৰিৱেশ হৈছে এই লৈ আপুনি কি ক'ব? হয়, আমাৰ পাৱৈ চাহ বাগিচাৰ শ্ৰমিকসকলে কোনোপধ্যে এয়া মানি ল'ব নোৱাৰিছে যে বনাছ 2 কিস্তিত, কাৰণ আগতো মানে পৰিচালকসকলে প্ৰয়াস কৰি থাকে, কিন্তু পাৱৈ চাহ বাগিচাত কোনোদিনেই হোৱা নাই। আৰু এয়া একেবাৰে আশ্চৰ্যজনক ঘটনা। আৰু এই ক্ষেত্ৰত বিশেষকৈ ACMS কেন্দ্ৰীয় সমিতি, শাখা সমিতিৰ ভূমিকা একেবাৰে আশ্চৰ্যজনক। তেওঁলোকে যোৱাকালি ইয়ালৈ যেতিয়া শ্ৰমিকসকলে মাতি পঠাইছিল, তেওঁলোকে আহিম বুলি কৈ নাহি আকৌ পিছৰ পৰ্যায়ত আমি চালোঁ যে এখন চুক্তিপত্ৰ ভাইৰেল হ'ল। আৰু এই চুক্তিপত্ৰক ACMSৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া, ৰূপেশ গোৱালা ডাঙৰীয়া, হৰিনন্দ গৌৰ ডাঙৰীয়া আৰু বিভিন্ন শাখাৰ সম্পাদকসকলে স্বাক্ষৰ কৰিছে যে বনাছ বোলে এতিয়া 16% আৰু 4% 2 কিস্তি দিয়া হ'ব। গতিকে এই কথা শ্ৰমিকসকলে মানি লোৱা নাই। আৰু বিশেষকৈ BCMSৰ নেতৃত্বত আৰু এই শ্ৰমিকসকলৰ নেতৃত্বত যি আজি প্ৰতিবাদ কাৰ্যসূচী লৈছে, আমি সকলোৱে সমৰ্থন জনাইছোঁ, সকলো শ্ৰমিকসকলে সমৰ্থন জনাইছে। আৰু লগতে এই যিটো পাৱৈ চাহ বাগিচাৰো 2টা ইউনিট কমিটি ইয়াত আছে, তেওঁলোকে হয়তো আপত্তি জনাইছে নে সমৰ্থন জনাইছে ক'ব নোৱাৰিছোঁ, কিন্তু তেওঁলোকে এই বিষয়টো নাজানে বুলি ইতিমধ্যে উল্লেখ কৰিছে। গতিকে ACMSৰ শাখা সমিতিৰ সম্পাদকসকল, কেন্দ্ৰীয় সমিতিৰ সম্পাদকসকল লগৰীয়া বুলি আমি ইতিমধ্যে ক'ব বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত শ্ৰমিকসকলে কোনোপধ্যে মানি নলয়। আৰু এইটো আমি আগৰ পৰাই কৈ আছোঁ, পাৱৈ চাহ বাগিচাত কিছু সময়ৰ পৰা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে। আৰু একমাত্ৰ হ'ব পাৰিছে ACMS মাৰ্ঘেৰিটা শাখাৰ সম্পাদক হৰিনন্দ গৌৰ ডাঙৰীয়াৰ কাৰণে আৰু পাৱৈ চাহ বাগিচাৰ পৰিচালক কায়ম সিং শেখাৱত ডাঙৰীয়াৰ কাৰণে। তেখেতসকলে প্ৰতি মুহূৰ্ততে শ্ৰমিকক আপোনাৰ বঞ্চিত কৰি আহিছে, প্ৰতাৰণা কৰি আহিছে। গতিকে এই বস্তুটো শ্ৰমিকে মানি নলয়। আৰু আমি সকলোৱে শ্ৰমিকবিলাকে BCMSৰ এই পদক্ষেপক আমি সমৰ্থন জনাইছোঁ। আৰু আমি কোনোপধ্যে মানি নলওঁ। 1 কিস্তিত বনাছ হ'বই লাগিব আৰু হ'বই লাগিব। ডিগবৈৰ পৰা ব্ৰিজ সাগৰৰ ৰিপৰ্ট, নিউজ 24 NE।